সৰ্বানন্দ সোণোৱাল জয়ী হোৱাক লৈ সুখী নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোণোৱাল পৰাস্ত হোৱাটো বিচাৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালক হিমন্তই হৰুৱাবৰ কাৰণে চেষ্টা কৰিছিল। সৰ্বানন্দ সোণোৱালক পৰাস্ত কৰিবলৈ সকলো ব্যৱস্থা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। সৰ্বানন্দ সোণোৱালক পৰাস্ত কৰিবলৈ গোপন ৰণনীতি সাজু কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ সমষ্টিত বহু কম ভোট লাভ কৰিছে সৰ্বানন্দ সোণোৱালে। ইয়াৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই চক্ৰান্ত কৰি মৰাণত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীও বাতিল কৰিছিল। আনকি প্ৰচাৰ চলাবলৈ অমিত শ্বাহ আহিছিল যদিও তাৰ পৰাও সৰ্বানন্দক চক্ৰান্ত কৰি আঁতৰাই ৰাখিছিল হিমন্ত বিশ্ব শৰ্মাই। উজনি অসমৰ সকলো বিধায়ককে হিমন্তই নিৰ্দেশ দিছিল সৰ্বানন্দক সহায় নকৰিবলৈ। কিন্তু ইমানৰ পিছতো সৰ্বানন্দ সোণোৱালক হৰুৱাৰ এই চক্ৰান্তত হিমন্ত বিশ্ব শৰ্মা বিফল হ'ল। হিমন্ত বিশ্ব শৰ্মাৰ লম্ফ জম্ফ অহংকাৰ সকলো পতন হ'ল। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও মহা অভিযোগ উত্থাপন কৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। শুনো আহক ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল জয়ী হোৱাৰ পিছতেই কি কৈছে, কি অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিধায়ক অখিল গগৈয়ে। অকল তিনিটা সমষ্টিত কালি বিজেপি পৰাজিত হোৱা নাই। ধুবুৰীত তেওঁলোক অকল পৰাজিত হোৱা নাই, নগাঁৱত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, আৰু যোৰহাটত তেওঁলোক কেৱল পৰাজিত হোৱা নাই, লগতে আৰু এটা লোকসভা সমষ্টিত কিন্তু তেওঁলোক পৰাজিত হ'ল। এই তিনিটাত ভোটত পৰাজিত হ'ল, আন এটাত নৈতিকভাৱে পৰাজিত হ'ল। কোনটো সমষ্টিত জানেনে? ডিব্ৰুগড় লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিলে। মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো, এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ MLA, তেওঁৰ যিজন PS-ৰ নিচিনা তৰংগ গগৈ, তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ কৰিছে। আপোনালোকে হয়নে নহয় চাওক, নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে 3000 মান নে 4000 মান ভোটতহে লিড লৈছে। তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব খুজিছিল। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই তাৰ MLA বিলাকক, যিমান তিনিচুকীয়া আৰু ডিব্ৰুগড় MLA আছিলে, তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকে নাখাটিবা। তেওঁক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে আনকি চাহ জনগোষ্ঠীৰ ভোট বিভাজন কৰিবৰ কাৰণে টেকটিক্স কৰিছিলে। সেইটো কথা মই মুকলিকে বেছিকে বহলাই নকওঁ, কি কৰিছিলে আপোনালোকে সকলোৱে জানে। তাতকৈ ডাঙৰ কথা, আচলতে যোৱা 7 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহা কথা আছিল। হিমন্ত বিশ্ব শৰ্মাই কাৰচাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে। অমিত শ্বাহ আহিছিলে যেতিয়া, আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে, কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠায়। গুৱাহাটীত কেম্পেইন কৰিবলৈ আহিছে, বুজিলি কলিতা মেধিক গাড়ীখনত উঠাই লৈছে। শিলচৰত কেম্পেইন কৰিবলৈ গৈছে, তাতো আপোনাৰ কেণ্ডিডেটজনক উঠাই লৈছে। কিন্তু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই। সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল জিকি গ'ল। গতিকে প্ৰেক্টিকেলি আচলতে 4টা লোকসভা সমষ্টিত কালি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, গৰ্ব আৰু এই যে সদায় কৈ থাকে যে মই চব কৰি দিব পাৰোঁ, মই মেনেজ কৰি দিব পাৰোঁ, মই জিকালে জিকাব পাৰোঁ, হৰুৱালে হৰুৱাব পাৰোঁ, এই যিটো তেওঁৰ দম্ভ অহংকাৰ, এনেকৈ পতন ঘটিছে।